আগবঢ়াইছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ঘোষণা হ'ল অসম বিধানসভা নিৰ্বাচনৰ দিন অসমত 9 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন এটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন 4 মেত ঘোষণা হ'ব ফলাফল নিৰ্বাচনী আয়োগৰ বিশেষ সংবাদ মেল আৰু সংবাদ মেল যোগে ঘোষণা কৰা হৈছে পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে আৰু পদুচেৰী তামিলনাডু কেৰালা লগতে পশ্চিম বংগৰ লগতে অসমৰো নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে মুঠ 5টা ৰাজ্যত মুঠ ভোটাৰ সংখ্যা 17.4 কোটি আৰু মুঠ বিধানসভা সমষ্টি 824টা বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ঘোষণা হ'ল অসম বিধানসভা নিৰ্বাচনৰ দিন অসমত 9 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন অৰ্থাৎ বহু জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ'ল অসম বিধানসভা নিৰ্বাচনৰ দিন বিহুৰ পূৰ্বে অনুষ্ঠিত হ'ব নিৰ্বাচন এটা পৰ্যায়ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন 4 মেত ঘোষণা হ'ব ফলাফল নিৰ্বাচনী আয়োগৰ সংবাদ মেল যোগে ঘোষণা পাঁচখন ৰাজ্যত মুঠ ভোটাৰৰ 17.4 কোটি আৰু মুঠ বিধানসভা সমষ্টি 824টা বুলি জানিব পৰা গৈছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ঘোষণা হ'ল অসম বিধানসভা নিৰ্বাচনৰ দিন অসমত 9 এপ্ৰিলত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন এটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন 4 মেত ঘোষণা হ'ব ফলাফল